everyone, welcome and welcome back to my YouTube channel. সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। বৰ্তমান আঘোণ মাহ আৰু সকলোবোৰ পথাৰত ব্যস্ত হৈ আছে। বলকচোন আমিও যাওঁ পথাৰলৈ। আমি পথাৰ পাই গ'লোহি। বাপৰে বহুত ৰ'দ দে। বহুত ৰ'দ দিছে। ৰ আমাৰ দাৱনীয়ে দাইছে, ৰ'বলৈ সময় নাই। আহি পেলাই কেইটামান দালি ইয়াত 3 নম্বৰত আছে, 3 নম্বৰতো দাইছে আৰু মইতো 1 নম্বৰ। এইটো ঢেল খাই পৰিলে। এইটো মোৰ মুঠি এটা দাইছোঁ। ইফাল চা দাইছে ৰে, পাৰিছে। নতুন দাৱনীয়ে ধান দাইছে, মুখকেইখন ঢুকুৱাই থৈছে। এইজনী স্মাইল প্লিজ। এয়া মুঠি বাঢ়িছে, থৈ লৈ মুঠি বান্ধিব। আকৌ সেয়া ভাত খাই কথমটি উঠিছে। আমি জানিবলৈ পোৱা মতে ধান সাধাৰণতে 2টা প্ৰকাৰে বন্ধা হয়। হয়তো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰেও জনা যাব পাৰে, কিন্তু আমাৰ এইফালে বায়ে যিটো মুঠি বান্ধি আছে তাক কোৱা হয় গালফলা। আৰু মই যিটো মুঠি বান্ধিবলৈ লৈছোঁ তাক কোৱা হয় মুচুৰা। মুচুৰা সাধাৰণতে মিচিং গোটেই এজনী একদম লেহেলা বেঙেনাটো। এয়া পানী দিছে দেই, আৰম্ভ হৈছে। সেয়া পানী দিছে। আমাৰ কষ্ট হৈছে কি ধুনীয়া এই কৈছে হেলিকপ্টাৰ। হেলিকপ্টাৰ আকাশখনৰ এইফালে ডাঠ নীলা, এইফালে আকাশী নীলা, পাতলা নীলা। এইফালে ডাঠ, এইফালে আকাশী নীলা। হয় পাৰিছে দেই, পাৰিছে। গোটেই ধানৰ পাতে হাত কাটি ঠাণ্ডা চাহ। তই অলপ লাগিছে
দাৱনী দেখুৱাই দিয়া তোমালোকক দিনে কিমানকৈ দিব লাগিব কোৱা হো দিনে কিমানকৈ দিব লাগিব বাৰু ভাত পানী খুৱাই বুৱাই অঁ কওক 250কৈ নাই আপোনাৰ নহ'লে মোৰ নহ'লে 220 টকা লওক দেই ঠিকে কৈছিলে ৰাইজ আপোনাৰ নহ'ল মোৰ নহ'ল 220 টকা দাম মাৰিলোঁ দেই হৈ গ'ল বাই গাইছ এতিয়া আপোনালোকৰ হাজিৰা কিমানত ছিঙিলোঁ কওক 220 টকা দিব নাই খোৱা বোৱা কৰিম যেতিয়া 220 টকাহে হ'ব কল খুৱাইছোঁ চাহ খুৱাইছোঁ আপোনালোকে আমাৰ অনা নিয়া কৰা নাই নহয় 10 টকা চাইকেল উঠি চাইকেল উঠিব কেৰিয়াত যাব 10 টকা চাইকেল দিছোঁ আপোনালোকক চাইকেল উঠিব কেৰিয়াত উঠিব কথা নহয় মালিকক হয় মালিকক হয় মালিকৰ চাইকেল আপোনালোকৰ নহ'লে আমাৰ নহ'লে আৰু দিব নহ'ব দে আমি নলওঁ কাইলৈ পৰা নাহোঁ এই নাহে সেনেকুৱা কাইলৈ পৰা আমি নাহোঁ আমি বেলেগ যাম ভাল যাব নি অঁ যোৱা আগে কলটো খাই সামৰণি মাৰিম বুলি লৈছে নহয় ৰাইজে নহয় এয়া দাৱনী এয়া ডাৱৰীয়া মতা ডাৱনী মাইকী দাৱনী সেই বস্তু এয়া মাইকী ডাৱনীয়ে সেই বস্তু সোমোৱাইছে ল'ৰালেই কৰিছে ঘৰতে গৈছে চাগে হাঁহি অঁ তোমালোকে সেই খাম বুলি আহে আকৌ দেই মোক কৈ থৈছোঁ ক'ত কি আছে সোধে আনি পেলাই কি আনিছা বুলি সেয়া বা যাওঁগৈ এয়া মোৰ পানী দি তত পাইছোঁ নাই এয়া মোৰ পানী তত পাইছোঁ সেইবাৰ ছোৱালী পাপা নহ'লে এইবাৰ মাহে পাৰিব ৰ'দ মানে বিৰাট ৰ'দ হেল্ল' এভৰিৱান কালি ভিডিঅ'টোত আমি ৰাতিপুৱাই পথাৰলৈ আহিছিলোঁ পাছবেলালৈ আকৌ পথাৰলৈ অহা কথা আছিলে কিন্তু ঘৰত অকণমান অসুবিধা হোৱাৰ কাৰণে আমি পাছবেলা আহিব নোৱাৰিলোঁ আজি আকৌ আহিছোঁ পথাৰলৈ ব'লক সৌৱা মাহঁতে দূৰত ধান দাই আছে এইখিনিতে ভাত থলোহি এয়া ভাত থলোহি আজি পিছে ভাত আমিও পথাৰতে খাম পথাৰত ভাত খোৱা মজাটো বহুত বেছি বেলেগ লাগিলে নিমখ তেলেই হওক পথাৰত ভাত খাই বহুত ভাল লাগে কোনে কোনে পথাৰত ভাত খাই পাইছে জনাব দেই আমি ভাত বনাবলৈ আমি ভাত খাবলৈ ঘৰ বনাইছোঁ পথাৰত এয়া আমাৰ গুৰি ধৰোঁতা আহা ভাত খুৱাই লোৱা ঘৰৰ পৰা আনিছোঁ মাংস ভাত ৰ'বলৈ সময় নাই এয়া মাংস এয়া বেঙেনা ভাজি এয়া ভাত এয়া পাপা আমি এতিয়া খালোঁ ব'লো ফাইনেলি আমাৰ হৈ গ'ল এইকণ ধান্দাই হৈ গ'ল যাম ছোৱালীৰে কি কবি ঠাণ্ডা হৈ গ'ল এইকণ ধান মজা মা তই কি কবি এইকণ ধান হৈ গ'ল যে ভাল লাগিছে আৰু মনটো কেনেকুৱা লাগিছে বাৰু একদম মানে নকবি টাৱাৰটোৰ ওপৰত তুলিলে মন গৈছে টাৱাৰটোৰ ওপৰত তুলিলে হৈ দিওঁ খালি ধান পৰা দেখাই থাকিলে যে মনটো বেয়া লাগিছে আৰু বাৰ ধানত কৰিলোঁ যে আচ্ছা হ'ব আমাৰ এইকণ ধান হৈ গ'ল আকৌ লগ পাম বেলেগ ভাগত বাই